মাননীয় মুখ্যমন্ত্রী মহোদয় আমার বিশেষকে নির্দেশ দিছে যে আমার বিশেষকে গোলাঘাট, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ যিমান আমাৰ এই আফটাৰ ফ্লাড যিমান আমাৰ প্ৰজেক্ট JJMৰ হওক আৰু কিবা থাকিলে যিমান বেয়া হৈছে সকলোটো যাতে আকৌ আমি মানে ভালকৈ ৰিষ্টাৰ্ট কৰিব পাৰোঁ, ৰাইজক যাতে আমি ভাল খোৱা পানী যোগান ধৰিব পাৰোঁ, তাৰ কাৰণে আমাক গোটেই টিম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোটেই টিম দিনে ৰাতি কাম কৰি আছে। আমি যোৱাকালি যোৰহাট আছিলোঁ, আজি গোটেই শিৱসাগৰ আমি মানে বহুতকেইটা ঠাইত গৈছোঁ আৰু বিশেষকৈ য'ত আমাৰ মেইন যিটো আমাৰ ফ্লাডৰ উৎস য'ৰ পৰা আমাৰ নেপালী কুটি এই ঠাই মই চাই আহিছোঁ, তাতেও কেইটামান প্ৰজেক্ট আমাৰ জল জীৱন মিছনৰ অলপ বেয়া হৈছে, এইটো যাতে আমি ভালকৈ কাম কৰি আকৌ কৰিব পাৰোঁ। আৰু এতিয়া ইনষ্টেণ্ট যিটো আমাৰ ব্যৱস্থা মানে তাৰ কাৰণে আমি পাউচ পেক আৰু ৱাটাৰ বটল যোগান ধৰিছোঁ আৰু আমি তাতে ডিপ টিউবৱেল ছেটআপ কৰাৰ কাৰণে আজিৰ পৰা কাম চলি আছে আৰু আজি আৰু কেইটামান আমি কৰিছোঁ যাতে কেইটামান স্পট তাতে যাতে সোনকালে কালি পৰহিৰ ভিতৰত যাতে ডিপ টিউবৱেল আমি ছেটআপ কৰি তেওঁলোকে যাতে ভাল খোৱা পানী পায়, গা ধোৱাৰ ব্যৱস্থা হয়, তাৰ কাৰণে ব্যৱস্থা হাতত দেখা গৈছে। চৰাইদেউত ভালেকেইটা JJMৰ আঁচনি ইতিমধ্যে অৰ্ধনিৰ্মিত হৈ আছে, যিটো নেকি বান এতিয়া গৈছে, কিন্তু মানুহক খুব প্ৰয়োজন হ'ব বিশুদ্ধ খোৱা পানী। অৰ্ধনিৰ্মিত হৈ থকা JJMবোৰ আপুনি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কেনে ব্যৱস্থা কৰিব? এতিয়া JJM আপোনালোকে জানিলে ভাল পাব যে JJM-2 মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ যে হৰ ঘৰ নল হৰ ঘৰ জল, তাৰ কাৰণে JJM-2 আমাৰ পৰিকল্পনাটো ষ্টাৰ্ট হৈছে আৰু খুব সোনকালে এই অৰ্ধনিৰ্মিত যিমান আঁচনি আছে এইটো পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে অলৰেডি আমি ব্যৱস্থা হাতত লৈছোঁ আৰু যাৰ মানে এটা টাইম শ্বিডিউল দিয়া হৈছে, যোনে 50% কাম কৰিছে তেওঁলোকৰ কাৰণে 5 মাহ 6 মাহ টাইম এনেকুৱা দিয়া হৈছে যাতে এইটো সম্পূৰ্ণ কৰে আৰু ৰাইজে যাতে খোৱা পানীটো মানে তেওঁৰ ৰাইজৰ ঘৰত গৈ পায় তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। আৰু আমি আশা কৰোঁ যে উইদিন 2028 যিটো আমাৰ JJMৰ কাৰণে যিটো টাইম ফ্ৰেম বান্ধি দিলে 28 আপ টু ডিচেম্বৰ, যাতে JJM-2 হৰ ঘৰ নল হৰ ঘৰ জল প্ৰজেক্টটো সম্পূৰ্ণ হয় আৰু 100% ৰাইজে যাতে খোৱা পানীৰ পায় আৰু তাৰ কাৰণে অলৰেডি আমাৰ ডিপাৰ্টমেণ্ট গোটেই অসমৰ চাৰিওফালেই কাম চলি আছে আৰু আশা ৰাখিছোঁ যে এইটো আমাৰ ছাকচেছফুল হৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।